শক্তিমন্ত্ৰী তথা মুখ্যমন্ত্ৰী ওচৰলৈ আমাৰ এই দাবীসমূহ যাতে আপোনালোকে তাত উপস্থাপন কৰিব পাৰে, সেইকাৰণে মই দুআষাৰ কথা ক'বলৈ ওলাইছোঁ যে আমাৰ এই ৫,২৩৩জন অসমীয়া যুৱক অল অসম ভিত্তিত আজিলৈকে তেওঁলোকে কিছুমানৰ 20 বছৰ, কিছুমানৰ 15 বছৰ ইমানলৈকে হৈছে, তেওঁলোকে এতিয়ালৈকে ৰেগুলাৰ কৰাৰ কোনো পদ্ধতি লোৱা দেখা পোৱা নাই। গতিকে তেওঁলোকে বাৰম্বাৰ আমাক মাতি ইয়াত আলোচনাত বহে, তাৰপিছত কয় কি যে আমি দিছপুৰলৈ পঠিয়াম। গতিকে আমাৰ মেনেজাৰে আমাক আগুৱাব পাৰি তেওঁলোকে মানে প্ৰলোভন দি আজি ইমান দিনে ঠগ প্ৰবঞ্চনা কৰি আহিছে। আৰু আমাৰ এই যি কম দৰমহাৰ মানুহখিনি যিটো কষ্টত ৰ'দে বৰষুণে যেনেকুৱাকৈ কাম কৰি আছে, আজি উদাহৰণস্বৰূপে ফ্লাডৰ সময়ত এই যিকেইখন ডিষ্ট্ৰিক্টত ফ্লাড হৈছে গোটেইখিনি মানুহক আমাৰ ইয়াৰ পৰাই আমাৰ সংগঠনকেইটাই তেওঁলোকক কৈছে আপোনালোকে মানৱতাৰ খাতিৰত আপোনালোকে আন্দোলনত চামিল হ'ব নালাগে, আপোনালোকে তাত মানুহক ডিউটিত কৰি থাকক, ডিউটিত লাগি থাকক, মানুহক উপহাৰ কৰক, আপোনালোকে ডিউটিত আহিব নালাগে, আন্দোলনলৈ আহিব নালাগে। গতিকে তেনেকুৱা ধৰণে দিনে ৰাতিয়ে কাম কৰি আহিছে। মুখ্যমন্ত্ৰী মহোদয়ে এটা পোষ্ট দিছে যে তেওঁ কৈছে যে আমাৰ মানুহে কি ধৰণে কাম কৰি আছে। উদাহৰণস্বৰূপে মই আপোনালোকৰ ওচৰত দেখাব বিচাৰিছোঁ, আমাৰ এইজন সতীৰ্থ আজি দুখন হাত নাই। কিহৰ কাৰণে নাই? আজি এই বিদ্যুৎ খণ্ডত কাম কৰি তেখেতে তেওঁৰ জীৱনৰ অংগ হেৰুৱাবলগীয়া হৈছে। তথাপিও আজি বিভাগ তথা মন্ত্ৰীয়ে আজি তেওঁলোকৰ চকুত পৰা নাই আৰু তেওঁলোকে এনেকুৱা মানুহখিনিক মানে ঠগ প্ৰবঞ্চনা কৰি আজিলৈকে চলাই আছে। গতিকে আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছোঁ। গতিকে আপোনালোকে এই উদাহৰণ হিচাপে আপোনালোকে এই বস্তুটো দেখুৱাব, শক্তিমন্ত্ৰীক দেখুৱাব, মেনেজমেণ্টক দেখুৱাব আৰু বাতৰিত যাতে সম্প্ৰচাৰিত হয় যে এনেকুৱা এজন উদাহৰণহে আমি কৈছোঁ, এনেকুৱা বহুত পংগু হোৱা আমাৰ সতীৰ্থ এতিয়াও আছে। তথাপিও তেওঁলোকে এই যিখিনি পাৰিছে তেওঁলোকে ডিপাৰ্টমেণ্টৰ হৈ কাম কৰি আছে। আমি আন্দোলনমুখী নহয়, আমাক আন্দোলন কৰিবলৈ বাধ্য কৰিছে মেনেজমেণ্ট তথা গভৰ্ণমেণ্টে। এতিয়া আজি আমি ইয়াত বহাৰ কথা নাছিলে, আমাক অলপ কেইদিনমান আগতে মাতিছিলে, মাতি আকৌ আমাক আভুৱা বাঢ়িছে যে আপোনালোকৰ বস্তুটো আমি চাই আছোঁ। গতিকে চাই কিমান দিন থাকিব? আমাৰ মানুহ ইতিমধ্যে এতিয়া 60 বছৰৰ পিছত তেওঁলোকে ৰিটায়াৰমেণ্টত পঠিয়াই দিব উইদাউট বেনিফিট, কোনো বেনিফিট নাই। আমি ডিমাণ্ড দিছোঁ, সেই ডিমাণ্ডৰো কোনো সঁহাৰি পোৱা নাই। গতিকে আমি আপোনালোকৰ জৰিয়তে আমি মেনেজমেণ্ট তথা গভৰ্ণমেণ্টক জনাব বিচাৰিছোঁ যে অতি সোনকালে আমাৰ দাবীসমূহ মানি লৈ আমাৰ এই সতীৰ্থসকলক যাতে উপকৃত কৰে, সেই আপোনালোকৰ ওচৰত জৰিয়তে আপোনালোকে মেনেজমেণ্ট তথা গভৰ্ণমেণ্টৰ ওচৰত আমি অনুৰোধ জনাইছোঁ। আৰু অন্যথা ইয়াতকৈ যদি এই আন্দোলন কৰিবলগীয়া হয়, এই আন্দোলন আৰু তীব্ৰতৰ হ'ব আৰু এই আন্দোলন যেতিয়ালৈকে আমাৰ ৰেগুলাৰ নহয় তেতিয়ালৈকে আমাৰ আন্দোলন চলি থাকিব। আজি চাওক 2017 চনত 5 বছৰ এটা টাৰ্ম বান্ধি দিছিলে যে 5 বছৰ হোৱাখিনিক আমি ৰেগুলাৰ কৰিম। হয়, ভাল পাইছিলোঁ আমি 3 বছৰ ধৰিছিলোঁ, তেওঁলোকে 5 বছৰ ধৰিলে। 5 বছৰত আমাৰ সতীৰ্থ বহুত প্ৰায় 700 মান সতীৰ্থক ৰেগুলাৰ কৰিলে। তাৰ পিছৰ পৰা তেওঁলোকে গৈ মানে এতিয়ালৈকে না 10 বছৰত দিম বুলি কয়, 15 বছৰ হৈ গ'ল, 20 বছৰ হৈ গ'ল, এতিয়ালৈকে কোনো খাৰখুৰ নাই। তেওঁলোকে তেনেকুৱাকৈ আমাৰ মানুহখিনি প্ৰলোভন দি চলাই থাকিব বিচাৰিছে। গতিকে ইয়াত আমি আৰু ৰৈ থাকিব নোৱাৰোঁ, আমাৰ আন্দোলন তীব্ৰ গতিৰ চলিব আৰু এই আন্দোলনে আমাৰ ভৰসা। গতিকে আমি আন্দোলন কৰিয়ে আমি কিবা এটা বিচাৰিব পাম বুলি আমি আশা কৰিছোঁ। ধন্যবাদ। যিকেইটা লেবাৰৰ কাৰণে আজি শক্তি বিভাগ চলি আছে, সেইটো আজি কিছুদিনৰ আগতে যোৱা 24